অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। সঁচাকৈ এক দুখৰ খবৰ অসমবাসীৰ বাবে, লগতে সমগ্ৰ বিশ্বৰ বাবে এক দুখৰ খবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। আপোনালোকে হয়তো সকলোৱে জ্ঞাত যে ছিংগাপুৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, আৰু জাহাজৰ পৰা সাগৰত পৰি অচেতন অৱস্থাত চিকিৎসাধীন হৈ আছিল জুবিন গাৰ্গ। কিন্তু শেহতীয়াকৈ আহি পৰিছে এক অতি দুখজনক খবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। সঁচাকৈ এই খবৰটো পোৱাৰ পাছত সকলো অসমবাসী ভাগি পৰিছে, কানুনত ভাগি পৰিছে সমগ্ৰ অসমবাসী। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। বন্ধু বান্ধৱীসকল, ভিডিঅ' বনাবলৈ মন যোৱা নাই, তথাপিও বনাইছোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এই অকাল মৃত্যুত সমগ্ৰ দেশ ভাগি পৰিছে। সৰ্বশেষত ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা নিবেদন কৰিছোঁ যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আত্মাই যেন চিৰশান্তি লাভ কৰে। আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।